চক চক কৰিলেই যেনেকৈ সোণ নহয়, ঠিক তেনেকুৱাই দামী পোছাক পিন্ধিলে আৰু কথাই কথাই ইংৰাজী ক'লেই ভাল মানুহ হ'ব নোৱাৰে। বিদ্যা সহজ, কিন্তু শিক্ষা কঠিন। বিদ্যা আৱৰণৰ আৰু শিক্ষা আচৰণৰ। এটা কথা মনত ৰাখিবা, সূৰ্যৰ দৰে উজ্বলিবলৈ হ'লে প্ৰথমে তুমি সূৰ্যৰ দৰে জ্বলিবলৈ শিকিব লাগিব। সকলো সময়তে পানীৰ দৰে হোৱাৰ চেষ্টা কৰিবা, যিয়ে নিজৰ চলাৰ পথ নিজেই তৈয়াৰ কৰি লয়। কেতিয়াও শিলৰ দৰে নহ'বা, যিয়ে অন্যৰ পথ অৱৰোধ কৰে। বেয়া সময়টো এদিন নহয় এদিন শেষ হৈয়ে যাব, কিন্তু বেয়া সময়ত যি মানুহবিলাকে নিজৰ ৰূপ দেখুৱাইছে, তেওঁলোকৰ বাবে গোটেই জীৱন ঘৃণা থাকিবই। ভদ্ৰতা কেতিয়াও দুৰ্বলতা নহয়, ভদ্ৰতা হ'ল মা-দেউতাৰ দিয়া শিক্ষা। মানুহৰ চেহেৰাৰ সৌন্দৰ্য কেৱল আইনাত প্ৰকাশিত হয়, আৰু অন্তৰৰ সৌন্দৰ্য আচৰণত প্ৰকাশ পায়। ৫ টকা আৰু ৫০০ টকাৰ মাজৰ পাৰ্থক্য এইটোৱেই যে ৫ টকাই তোমাক দেখুৱাব বাস্তৱতা, আৰু ৫০০ টকাই তোমাক শিকাব আধুনিকতা। ধনীবোৰৰ আছে ধন, দুখীয়াবোৰৰ আছে চৰকাৰ, কিন্তু মধ্যবিত্তৰ কোনো নাই, আছে মাথো হাহাকাৰ। অতিমাত্ৰা লোভৰ বাবে পুৰুষে হেৰায় ব্যক্তিত্ব, নাৰীয়ে হেৰায় সতীত্ব, আৰু নেতাই হেৰায় নেতৃত্ব। মায়া ত্যাগ কৰিবলৈ শিকা, কাৰণ মায়া বস্তুটোৱে নিচাৰ দৰে কাম কৰে। মুখ থেকেচা এনেকুৱা এটা বস্তু, যিমান খাই সিমান শিকে। হাতটো মোৰ, ঘড়ীটোও মোৰ, একমাত্ৰ সময়টোহে বৰ্তমান মোৰ নহয়। সকলোৱে কয় বেছি হাঁহিলে বোলে কপালত দুখ আহে, তেনেহ'লে বেছি কান্দিলে কিয় কপালত সুখ নাহে? যদি সুখ বিচৰা ৰাতি নাজাগিবা, যদি শান্তি বিচৰা দিনত নুশুবা, যদি সন্মান বিচৰা অলাগতিয়াল কথা নক'বা, যদি ভালপোৱা বিচৰা পৰিয়ালক কেতিয়াও নেৰিবা। তুলসী পাত ভাবি তুমি জাক দিবা মন, কচু পাত বনাই দিব তোমাৰ এই জীৱন। জন্ম লোৱা ভাগ্যৰ কথা, মৃত্যু হোৱা সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছতো মানুহৰ মনত ৰাজত্ব কৰা, সেইটো হ'ল কৰ্মৰ কথা। অমৰ হ'বলৈ গ'লে অমৃত নালাগে, কৰ্মই যথেষ্ট। বিচনাত শুবলৈ সকলোৱে ছোৱালী বিচাৰে, কিন্তু গৰ্ভত ছোৱালী হ'লে সকলোৰে মুখ শুকাই যায়। খং আৰু কাজিয়া দুয়োটাই একেই, কাৰণ খং আৰু কাজিয়াৰ শেষতহে বুজা যায় ক্ষতি কিমান হৈছে। হাৰি গৈ যিয়ে আকৌ চেষ্টা কৰাৰ সাহস কৰে, সিয়ে প্ৰকৃত জয়ী। যিসকলে মোক ঘৃণা কৰে, তেওঁলোকক ঘৃণা কৰাৰ সময় মোৰ একেবাৰেই নাই, কাৰণ যিসকলে মোক ভাল পায়, তেওঁলোকক ভালপোৱাত ব্যস্ত থাকোঁ মই সদায়। মই চেষ্টা কৰোঁ জীৱনৰ প্ৰতিটো পল সকলোৰে লগত ভালদৰে কটাবলৈ, কাৰণ মই গোটেই জীৱন বাচি নাথাকোঁ, কিন্তু মোৰ স্মৃতিবিলাক গোটেই জীৱন মানুহৰ মাজত বাচি থাকিব। ধনীসকলৰ গুৰুত্বহীন অতিথি হোৱাতকৈ দুখীয়াৰ প্ৰধান অতিথি হোৱা বহুত সন্মানৰ কথা। ভাঙিব পাৰে সকলোৱে, কিন্তু গঢ়িব পাৰে কেইজনে? নিন্দা ঠাট্টা সকলোৱে কৰিব পাৰে, কিন্তু কেনেকৈ ভাল কৰিব লাগে সেইটো জানে কেইজনে? সকলো সময়তে এটা কথা মনত ৰাখিব, সেৱা কৰক তৎপৰতাৰে, দান কৰক গুপ্ততাৰে, ভাল পাওক নিস্বাৰ্থভাৱে, ব্যয় কৰক বিবেচনাৰে, তৰ্ক কৰক যুক্তি সহকাৰে, কথা পাতক সংক্ষেপে, আৰু নিজক সজাই তোলক ভাল কৰ্মৰে। বেইমান কেতিয়াও অপৰিচিত মানুহবোৰ নহয়, খুব ওচৰৰ মানুহবিলাকেই বেইমান হয়। অহংকাৰে কৈ দিয়ে টকা কিমান আছে,
সংস্কাৰে কৈ দিয়ে পৰিয়াল কেনেকুৱা, মুখৰ ভাষাই কৈ দিয়ে মানুহজন কেনেকুৱা, তৰ্কই কৈ দিয়ে জ্ঞান কিমান, স্পৰ্শই কৈ দিয়ে স্বভাৱ কেনেকুৱা, পচন্দই কৈ দিয়ে ভাৱনা চিন্তা কেনেকুৱা, সপোনে কৈ দিয়ে ভৱিষ্যত কেনেকুৱা। কোনোবাই ভুল কৰিলে সকলোৰে সন্মুখতে তেওঁক তিৰস্কাৰ নকৰিব, বেলেগকৈ মাতি আনি ভুল শুধৰোৱাৰ সুযোগ দিয়ক। বিশ্বাস খুব এটা সৰু শব্দ, পঢ়োঁতে এটা ছেকেণ্ড লাগে, ভাবোঁতে কেইমিনিটমান লাগে, বুজোঁতে কেইদিনমান লাগে আৰু প্ৰমাণ কৰোঁতে গোটেই জীৱন লাগে। পৃথিৱীৰ সকলোতকৈ পুৰাতন যন্ত্ৰটোৰ নাম হ'ল ষড়যন্ত্ৰ, যিটো যুগৰ পৰা যুগ ছাৰ্ভিচিঙৰ অবিহনে চলিছে। 7টা কথা মনত ৰাখিলে সকলো কষ্ট নাইকিয়া হৈ যাব। প্ৰথমে অলপতে সুখী থাকক, দ্বিতীয়তে সৎ সংগৰ লগ লওক, তৃতীয়তে ভাল হ'বলৈ চেষ্টা কৰক, চতুৰ্থতে নিন্দা আৰু প্ৰশংসা দুয়োটাই সমানভাৱে ল'ব, পঞ্চমতে ভগৱান আমাৰ লগত আছে এই বিশ্বাসটো সকলো সময়তে মনত ৰাখিব, ষষ্ঠতে অন্যৰ দুখ নেদেখি নিজৰ দুখ বিচাৰক, সপ্তমতে মন দি নিজৰ কামবিলাক কৰি যাওক। ধন্যবাদ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।